আজি এটা সৰু ভিডিঅ' লৈ আহিছোঁ যেহেতু বহুতে এটা বিষয়ৰ ওপৰত কমেণ্ট কৰি আছে গতিকে সেই বিষয়ে আজি আলোচনা কৰিম ইয়াত যেতিয়া এডমিশ্যন পৰ্টেলত ক্লিক কৰি দিওঁ আৰু ইয়াত আপডেটটো কি আহিছে আপডেট ইউৰ একাডেমিক ইনফৰমেশ্যন ইন ইউৰ ছাবমিটেড এপ্লিকেশ্যন যিবিলাক এপ্লিকেশ্যন অলৰেডি ছাবমিট কৰিছে 10 আগষ্ট লাষ্ট ডেট আছিলে 2021 লাষ্ট ডেট আছিল সেই ডেটত অলৰেডি যিবিলাকে ছাবমিট কৰিছে তেওঁলোকেহে একাডেমিক ইনফৰমেশ্যন জমা কৰিব পাৰিব বা আপডেট কৰিব পাৰিব আৰু যিসকল কেণ্ডিডেটে ৰেজিষ্টাৰ কৰিছিলে তাৰপিছত ফিটো পে'মেণ্ট কৰিছিলে কিন্তু কিবা কাৰণত এপ্লিকেশ্যন ফৰ্মখন ছাবমিট কৰিব নোৱাৰিলে সেইসকল কেণ্ডিডেটৰ কাৰণে 31 আগষ্টলৈকে এডমিশ্যন পৰ্টেলটো অ'পেন কৰি দিছে গতিকে তিনিটা ষ্টেপ আছিলে প্ৰথম আছিলে ৰেজিষ্ট্ৰেশ্যন প্ৰচেছ তাৰপাছত আছিলে ফি পে'মেণ্ট তাৰপাছত আছিলে এপ্লিকেশ্যন ফৰ্ম ছাবমিশ্যন গতিকে যিসকল কেণ্ডিডেটে এপ্লিকেশ্যন ফৰ্মখন ছাবমিট কৰা নাছিলে তেওঁলোককহে 31 আগষ্টলৈকে এডমিশ্যন পৰ্টেলটো অ'পেন কৰি দিছে আৰু যিসকল কেণ্ডিডেটে লাষ্ট ডেটৰ আগত ফিটো পে'মেণ্ট কৰা নাছিলে অকল মাত্ৰ ৰেজিষ্ট্ৰেশ্যন কৰি থৈ দিছিলে তেওঁলোকৰ ক্ষেত্ৰত এনেধৰণে দেখায় ইয়াত দেখা পাইছে ইউ কেন নট লগ ইন নাও বিকজ ইউ হেভ নট ছাবমিটেড এনি এপ্লিকেশ্যন উইথিন দ্য লাষ্ট ডেট এণ্ড টাইম গতিকে যিসকল কেণ্ডিডেটে এপ্লিকেশ্যন ফৰ্মখন ছাবমিট কৰা নাছিলে বা ফিও পে'মেণ্ট কৰা নাছিলে তেওঁলোকৰ কাৰণে পৰ্টেলটো অ'পেন হোৱা নাই আৰু এনেধৰণে দেখাই আছে